শ্রী শ্রী হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱ উপলক্ষে আয়োজিত গোন উৎসৱ যোৱা 23 তাৰিখৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ হৈছে। উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। দূৰদৰণিৰ পৰা আহি মহাপ্ৰভুৰ চৰণত তেল ঘিৰে বন্তি জ্বলাই প্ৰভুৰ আশীষ লাভ কৰিছে। সন্ধিয়াৰ পৰা সত্ৰ প্ৰাংগণ চাকিৰ পোহৰে অলংকৃত হৈ পৰে। ভক্তগণে নিজ সিংহাসনতে নাম প্ৰসংগৰ মাজেৰে প্ৰভুৰ প্ৰতি নিজৰ গভীৰ ভক্তি প্ৰকাশ কৰে। দূৰদৰণিৰ পৰা অহা বহু সংখ্যক ভক্ত এই শুভ তিথিত প্ৰভুৰ আশীৰ্বাদ গ্ৰহণৰ উদ্দেশ্যে বহৰী সত্ৰলৈ আগমন কৰে। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1375 শকত অৰ্থাৎ 1453 খ্ৰীষ্টাব্দত প্ৰথম বহৰীত সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষে তেতিয়াই অক্ষয়বন্তী প্ৰজ্বলন কৰিছিল, যি আজি 572 বছৰ ধৰি নিৰবিচ্ছিন্নভাৱে জ্বলন্ত অৱস্থাত আছে। সত্ৰত উৎসৱত বতৰা উদুলি মুদুলিৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাতিপুৱা 10 বজাৰ পৰা বলোৰাম ডেকা আৰু মহেশ ডেকাৰ নাগাৰ নাম প্ৰদৰ্শন কৰা হৈছে, যি ভক্তসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উৎসৱ ব্যৱস্থাপনা সমিতিৰ সভাপতি হিচাপে কিৰণ মেধি আৰু সম্পাদক হিচাপে মহাদেৱ দাস মজুমদাৰে দায়িত্ব পালন কৰিছে। আজি মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ 460 সংখ্যক তিৰুভাৱ তিথি মহোৎসৱৰ আজি বন্ধুৎসৱ এইবুলি 4 দিনীয়া কাৰ্যসূচীৰে যোৱা 23 তাৰিখৰ পৰা আৰম্ভ হৈছে। আজি বন্ধুৎসৱ, কাইলৈ গোটেই দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি মহোৎসৱ উদযাপিত হ'ব। হেজাৰ হেজাৰ ভক্তই কাইলৈৰ দিনটো অপেক্ষা কৰি আছে। মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে 1375 শকত 1453 খ্ৰীষ্টাব্দত ইয়াত বহৰীত প্ৰথম তেখেতৰ সত্ৰখন স্থাপন কৰিছিল। অক্ষয়বন্তী এগছি প্ৰজ্বলন কৰি এই অক্ষয়বন্তী গছি আজিও 572 বছৰ এয়া বহৰী সত্ৰত প্ৰজ্বলিত হৈ আছে। সেইজনা হৰিগুৰুৰ এই তিৰুভাৱ তিথিৰ আগদিনাখন বন্ধুৎসৱ, অৰ্থাৎ আজিৰ এই গোটেই নিশাটো আজিৰ সূৰ্যাস্তৰ পৰা পৰৱৰ্তী সূৰ্যোদয়লৈকে এয়া হেজাৰ হেজাৰ ভক্তবৃন্দই এই চাকি বন্তি তেলেৰে ঘিৰে জ্বলাই তেখেতৰ প্ৰতি গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু সূৰ্যাস্তলৈকে এনেকৈ জ্বলি থাকিব। এই যে গুৰুজনাৰ প্ৰতি মানুহৰ ইমান অচলা ভক্তি, আজিৰ এই সত্ৰ উদুলি মুদুলি এটা পৰিৱেশ হৈছে। আজিতো কাইলৈৰ দিনটো মহা আড়ম্বৰেৰে পালিত হ'ব। আমি এই চেগতে আমাৰ গুৰুজনাৰ ভক্তসকলক আমি আমাৰ সত্ৰৰ তৰফৰ পৰা আমি শুভকামনা জনাইছো। সকলোৰে মংগল হওক, বিশ্ববাসীৰ মংগল হওক, দেশবাসীৰ মংগল হওক। আৰু কাইলৈৰ তিথিত আমি কামনা কৰিম গুৰুজনাই সকলোৰে প্ৰতি আমাৰ শুভাশীষ বৰ্ষণ কৰিব। ধন্যবাদ। বৰপেটাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.